নমস্কাৰ ডিএমই ডিএছএছ নন টেকনিক্যাল এক্সামৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বিশ্বাসী মোটো ইউটিউব চেনেল। আপোনালোকে যদি আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজে কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব, কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ চাকৰি খবৰ লগতে দৰকাৰী ভিডিঅ'সমূহ পাই থাকিব। চ' দেৰি নকৰি আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ ক্লাছটো। প্ৰথমটো কুৱেশ্যন হৈছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ AIIB। গতিকে AIIBৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেইজিং, চাইনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেইজিং, চাইনা। গতিকে মনত ৰাখিব, মই ইয়াতে কোনো ধৰণৰ MCQ লৈ অহা নাই। চ' আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি, কাৰণ MCQ লৈ আহিলে সময়টো অপচয় হয়, সেইটো কাৰণে ডাইৰেক্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আৰু আপোনালোকে যদি আমাৰ PDF কেইটা ল'ব বিচাৰে, আমি 4000 কুৱেশ্যনৰ PDF দি আছোঁ মাত্ৰ 149 ৰুপিছত। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে PDF পাই যাব। ঠিক আছে, নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 8638686390। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৱেৰ ইজ আমনগড় টাইগাৰ ৰিজাৰ্ভ? আমনগড় বাঘ সংৰক্ষিত বনাঞ্চল ক'ত আছে? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিজনোৰ। আৰু বিজনোৰ ক'ত আছে? UPত আছে, উত্তৰ প্ৰদেশত আছে। ঠিক আছে, চ' বিজনোৰ উত্তৰ প্ৰদেশত কি আছে? আমনগড় বাঘ সংৰক্ষিত বনাঞ্চল। যেনেকৈ আমাৰ অসমত কি আছে? কাজিৰঙা আছে, মানস আছে, পবিতৰা আছে, হয়নে? ঠিক তেনেকৈ আমনগড় টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? বিজনোৰত আছে। আৰু বিজনোৰ ক'ত আছে? UPত আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৰমন মেগছেছে উইনাৰ ভাৰত বটনাৱানী ৱাজ ৰিলেটেড টু হুইচ ফিল্ড? ৰমন মেগছেছে বিজয়ী ভাৰত বটনাৱানী কোনটো ক্ষেত্ৰৰ সৈতে সম্পৰ্ক আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মনোৰোগ বিশেষজ্ঞ, যাক আমি চাইকাট্ৰিষ্ট বুলি কোৱা হয়। ঠিক আছে, চাইকাট্ৰিষ্ট, যাক মনোৰোগ বিশেষজ্ঞ বুলি কোৱা হয়। গতিকে ৰমন মেগছেছে বিজয়ী ভাৰত বটনাৱানী, তেখেতে মনোৰোগ বিশেষজ্ঞ ক্ষেত্ৰৰ সৈতে সম্পৰ্ক আছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। দ্য কেপিটেল অফ লাটভিয়া ইজ? লাটভিয়াৰ ৰাজধানী কি? বিভিন্ন ধৰণৰ দেশৰ ৰাজধানীৰ ওপৰত প্ৰায় কুৱেশ্যন আহে, কিন্তু ডিএমই ডিএছএছত আহিবই। গতিকে মনত ৰাখিবা, লাটভিয়াৰ ৰাজধানী হৈছে ৰিগা। ঠিক আছে, লাটভিয়াৰ ৰাজধানী কি? ৰিগা। আমাৰ ভাৰতৰ ৰাজধানী হৈছে দিল্লী, ঠিক তেনেকৈ লাটভিয়াৰ ৰাজধানী হৈছে ৰিগা। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। লাখৱাৰ ডেম ইজ লোকেটেড অন হুইচ ষ্টেট? কোনখন ৰাজ্যত অৱস্থিত লাখৱাৰ মথাউৰি বা লাখৱাৰ বান্ধ? লাখৱাৰ বান্ধ কোনখন ষ্টেটত আছে? কাৰেক্ট এনচাৰ হৈছে উত্তৰাখণ্ডত। ক'ত আছে? উত্তৰাখণ্ডত কি আছে? লাখৱাৰ ডেম আছে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক ডেভেলপমেণ্ট ফাণ্ড? চাৰ্ক উন্নয়ন পুঁজিৰ মুখ্য কাৰ্যালয় ক'ত আছে? কাৰেক্ট এনচাৰটো হৈছে থিম্ফু। আৰু থিম্ফু ক'ত আছে? ভূটান। ঠিক আছে, থিম্ফু ভূটানত কি আছে? চাৰ্ক উন্নয়ন পুঁজিৰ মুখ্য কাৰ্যালয়, যাক ইংৰাজীত কোৱা হয় দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক ডেভেলপমেণ্ট ফাণ্ড। চ' ক'ত আছে? থিম্ফু। আৰু থিম্ফু ক'ত আছে? ভূটানত আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন্দিৰা সাগৰ ডেম ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ইন্দিৰা সাগৰ মথাউৰি বা বান্ধ কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত? ক'ত আছে ইন্দিৰা সাগৰ ডেম? ভাবি চিন্তি উত্তৰ দিব। আৰু আপোনালোকে যদি আমাৰ PDF কেইটা লৈছে ভাল কথা, আৰু যদি লোৱা নাই, পৰীক্ষাৰ আগত আমি PDF দিয়া নহয় কিন্তু। ঠিক আছে, বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ আগদিনাখন PDF লয় আৰু শেষত কৈ আছে আপোনাৰ পৰা PDF লৈছোঁ, এটাও কমন নপৰিল। গতিকে আমি কমন পৰিবৰ কাৰণে আমি একমাহ আগৰ পৰাই আমি PDF দি আছোঁ। 4000 কুৱেশ্যন, এটা দুটা নহয়, যি কমন থাকে। ঠিক আছে, গতিকে আপোনালোকে যদি PDF কেইটা লৈ লয়, আগন্তুক এক্সামতো হেল্পফুল হ'ব। যদি ল'ব বিচাৰে 8638686390 এই নম্বৰটোত 149 ৰুপিজ পে' কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, PDF পাই যাব। চ' ইন্দিৰা সাগৰ ডেম ক'ত আছে? কাৰেক্ট এনচাৰটো হৈছে মধ্যপ্ৰদেশত আছে। ক'ত আছে? মধ্যপ্ৰদেশত। কি আছে? ইন্দিৰা সাগৰ বান্ধ। নেক্সট কুৱেশ্যন। মালাবো ইজ দ্য কেপিটেল অফ হুইচ কাউণ্ট্ৰি? মালাবো কোনখন দেশৰ ৰাজধানী বাৰু? ক'ব পাৰিবানে? মালাবো কোনখন দেশৰ ৰাজধানী? কাৰেক্ট এনচাৰটো হৈছে ইকুৱেটৰিয়েল গুয়ানা। গতিকে ইকুৱেটৰিয়েল গুয়ানাৰ ৰাজধানী হৈছে মালাবো। পাৰিবা? গুড। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। চাংৰাই ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? গতিকে চাংৰাই নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনখন ৰাজ্যৰ লগত জড়িত চাংৰাই নৃত্য বা চাংৰাই ডেন্স? কোৱা। কাৰেক্ট এনচাৰটো হৈছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ লগত কি জড়িত? চাংৰাই নৃত্য। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ভাৰচা চেণ্টাৰ্ছ আৰ ইন হুইচ চিটি অফ ইণ্ডিয়া? ভাৰচা কেন্দ্ৰ ভাৰতৰ কোনখন চহৰত অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে হায়দৰাবাদ। ঠিক আছে, গতিকে ভাৰচা কেন্দ্ৰ ভাৰতৰ কোনখন চহৰত অৱস্থিত? হায়দৰাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। পিলিভিট ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? গতিকে পিলিভিট বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত?
উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত আছে ঠিক আছে পিলিভিট বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত আছে নেক্সট কোৱেশ্চন where is the headquarter of NDB গতিকে কেতিয়াবা NDB ৰ সম্পূৰ্ণ নামটো আপোনাক সুধিব পাৰে NDB ৰ সম্পূৰ্ণ নামটো হৈছে নিউ ডেভেলপমেন্ট বোৰ্ড গতিকে নিউ ডেভেলপমেন্ট বোৰ্ডৰ শৰ্ট ফৰ্ম হৈছে NDB গতিকে NDB ৰ নতুন উন্নয়ন বোৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে NDB ৰ হেডকোৱাৰ্টাৰ ক'ত আছে বাৰু কাৰেক্ট আনসাৰ হৈছে সাংঘাই ক'ত আছে সাংঘাইত আছে NDB ৰ হেডকোৱাৰ্টাৰ ক'ত আছে সাংঘাইত আছে নেক্সট কোৱেশ্চন লুসাকা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি লুসাকা কোনখন দেশৰ ৰাজধানী বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কিন্তু যিকেইটা কোৱেশ্চন আনিছোঁ বাছি লৈ আহিছোঁ কমন কোৱেশ্চন হয় আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বেলেগ ক'তো দেখা নাপায় বিশ্বাসী বন্ধু চেনেলতে পাব গতিকে যদি আপোনালোকে নতুন লগ বন্ধু আছে আপোনালোকে চেনেলটো তেওঁলোকক চাব দিব আৰু যদি ভাল পায় তেতিয়াহে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেয়া পালে নালাগে ঠিক আছে গতিকে লুসাকা কোনখন দেশৰ ৰাজধানী জাম্বিয়াৰ ৰাজধানী হৈছে লুসাকা মনত ৰাখিবা লুসাকা কোনখন দেশৰ ৰাজধানী জাম্বিয়া নেক্সট কোৱেশ্চনটো আহিছোঁ অজন্তা কেভ টেম্পল ইজ সিটুৱেটেড ইন অজন্তা গুহা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত মহাৰাষ্ট্ৰত আছে অজন্তা গুহা মন্দিৰ ঠিক আছে গতিকে অজন্তা কেভ টেম্পল ইজ সিটুৱেটেড ইন কাৰেক্ট আনসাৰ ইজ মহাৰাষ্ট্ৰ নেক্সট কোৱেশ্চনটো আহিছোঁ নক্ৰেক নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত এইখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে মেঘালয়ত আছে নাম কি নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান আহিব পাৰে পৰীক্ষাত নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে মেঘালয়ত আছে নেক্সট কোৱেশ্চনটো আহিছোঁ where is the headquarter of Asian Development Bank যাক আমি ADB বুলি কওঁ গতিকে কেতিয়াবা ADB ৰ ফুল ফৰ্মটো সুধি দিব পাৰে ADB ৰ ফুল ফৰ্মটো হৈছে বা সম্পূৰ্ণ নামটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক ঠিক আছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক'ত আছে হেডকোৱাৰ্টাৰ চ' ADB ৰ হেডকোৱাৰ্টাৰ ক'ত আছে কাৰেক্ট আনসাৰটো হৈছে ফিলিপাইনছৰ মেনিলা নামৰ ঠাইত ঠিক আছে মেনিলা ফিলিপাইনছত কি আছে ADB যাক এছিয়ান ডেভেলপমেণ্ট বেংক বুলি কোৱা হয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় আছে মনিলা ফিলিপাইনছত নেক্সট কোৱেশ্চনটো আহিছোঁ নক্ৰেক নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ভাবি চাই কেনে উত্তৰ দিব শুদ্ধটো হৈছে মেঘালয় এইমাত্ৰ আমি আলোচনা কৰিলোঁ মেঘালয়ত আছে হয়নে নেক্সট কোৱেশ্চনটো আহিছোঁ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ৰোড ট্ৰেন্সপৰ্ট ইজ ইন কেন্দ্ৰীয় পথ পৰিবহণ প্ৰতিষ্ঠান কোনখন ৰাজ্যত আছে কেন্দ্ৰীয় পথ পৰিবহণ প্ৰতিষ্ঠান কাৰেক্ট আনসাৰটো হৈছে পুনেত আছে ক'ত আছে পুনেত আছে কি কেন্দ্ৰীয় পথ পৰিবহণ প্ৰতিষ্ঠান ঠিক আছে পাৰিবা এতিয়া সকলোৱে নেক্সট কোৱেশ্চনটো আহিছোঁ ব্ৰেকিষ্ট ইনষ্টিটিউট ইজ ইন ব্ৰেকিষ্ট ইনষ্টিটিউট ক'ত আছে কাৰেক্ট আনসাৰটো হৈছে চেন্নাইত আছে কি আছে ব্ৰেকিষ্ট ইনষ্টিটিউট ঠিক আছে পাৰিবা নেক্সট কোৱেশ্চনটো আহিছোঁ হুৱেন ইজ দ্য ৱৰ্ল্ড মেক্ৰ' স্মল এণ্ড মিডিয়াম চাইজ এণ্টাৰপ্ৰাইজ যাক আমি MSMES বুলি কওঁ গতিকে MSMES ডে চেলিব্ৰেট গতিকে বিশ্ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস কেতিয়া পালন কৰা হয় কোৱেশ্চনটো ভালকৈ চোৱা বিশ্ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কেতিয়া পালন কৰা হয় এই দিৱস When is the World Micro, Small and Medium Sized Enterprise Day celebrated? So, কাৰেক্ট আনসাৰটো হৈছে শুদ্ধটো হৈছে 27 জুনৰ 2018 ঠিক আছে 27 জুন 2018 চেলিব্ৰেট কৰা হৈছিল নেক্সট কোৱেশ্চনটো আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ ষ্টকহোম গতিকে ষ্টকহোমৰ ৰাজধানী কি কোনোবা ক'ব পাৰিবনে ষ্টকহোমৰ ৰাজধানী কি কাৰেক্ট আনসাৰটো হৈছে ছুইডেন কিহৰ ৰাজধানী ষ্টকহোমৰ ৰাজধানী নেক্সট কোৱেশ্চনটো আহিছোঁ এভৰি ইয়াৰ ডেছ ইজ চেলিব্ৰেটেড এজ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে প্ৰতি বছৰ কিমান তাৰিখে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয় কিমান তাৰিখে পালন কৰা হয় প্ৰতি বছৰে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে 3 মাৰ্চ তাৰিখে ঠিক আছে 3 মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন নিউ স্পৰ্টছ ইউনিভাৰ্চিটি ইজ ইন হুইচ চিটি নতুন ক্ৰীড়া বিশ্ববিদ্যালয় কোনখন চহৰত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কোনখন চহৰত আছে নিউ স্পৰ্টছ ইউনিভাৰ্চিটি ইজ ইন হুইচ চিটি চ' কাৰেক্ট আনসাৰটো হৈছে মণিপুৰ কোনখন চহৰত আছে মণিপুৰত আছে ঠিক আছে চ' শুদ্ধ উত্তৰটো হৈছে মণিপুৰ নতুন ক্ৰীড়া বিশ্ববিদ্যালয় মণিপুৰত আছে নেক্সট কোৱেশ্চন হু ইজ চেয়াৰমেন অফ PM ইকনমিক এডভাইজাৰী কাউন্সিল PM অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ কোন কাৰেক্ট আনসাৰটো হৈছে
বিবেক দেবৰয় ঠিক আছে এই কোৱেশ্যনটো চাই ল'ব এবাৰ ক্ৰছ কাৰ্ক কৰি কাৰণ হয়তো এতিয়া চেঞ্জ হ'ব পাৰে গতিকে বিবেক দেবৰয় আছিল আগতে চ' এতিয়াও হয়তো তেখেতে থাকিব লাগে মই বোধে আপোনালোকে চাই ল'ব এবাৰ কোৱেশ্যনটো নেক্সট কুৱেশ্যন পাটৰাটু থাৰ্মেল পাৱাৰ প্লেণ্ট ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট পাটৰাটু তাপ শক্তি কেন্দ্ৰ কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত কাৰেক্ট এনচাৰটো হৈছে ঝাৰখণ্ড ঠিক আছে চকুৰ উত্তৰটো হৈছে ঝাৰখণ্ড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জবলপুৰ ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ জবলপুৰ কোনখন নদীত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন জবলপুৰ কোনখন নদীত আছে কাৰেক্ট এনচাৰটো হৈছে নৰ্মদা নদীত ঠিক আছে জবলপুৰ কোনখন নদীত অৱস্থিত নৰ্মদা নদীত অৱস্থিত